হেল্ল' ফ্ৰেণ্ডছ, তো এইফালে খানা বনাব লৈছোঁ। এতিয়া আছোঁ বাৰ ঘৰত আৰু চেহেৰি ৰেডি কৰি আছোঁ। তাৰপাছত এইফালে ফায়াজৰ লগত খেলি আছিলোঁ মৰ্ণিং টাইমত। তেতিয়া ইমান ৰাতিপুৱা উঠি যায়, তো তাৰ লগত খেলি আছিলোঁ, কিবা কিবি কৈ আছিলে মোক। এতিয়া ফায়াজে গা লৈ ৰাখিছে আৰু মই যামগৈ অলপ পিছত। তো আহিছোঁ মানে কালি আহিছিলোঁ, ভাবিছিলোঁ ফায়াজ আৰু তেনে আহি যাম, পিছত বা আৰু যাবই দিয়া নাই, তো ইয়াতে আছোঁ। তো আজি যামগৈ, ৰোজা আছোঁ বাৰু। বাকী ব্লগটো চাই থাকিব আৰু। ফায়াজ হাই কৈ দিয়া, ফায়াজ হাই কৈ দিয়া, হাই সেইটো এইটো এইফালে চোৱা। আৰু এইফালে তানিয়াক দুপৰীয়াৰ টাইমত খুৱাব লৈছোঁ। গা পা ধুই তাই আহিছে, তো তাইৰ ভোক লাগিছে, তো মই খুৱাই দি আছিলোঁ। যাব লৈছোঁ যেন তেন ৰেডি হৈ। বা থাকিব কৈ আছিলে, এতিয়া মই গুচি গৈ আছোঁ, মানে অলপ কাম আছে ঘৰত, সেইটো কাৰণে এতিয়া যাওঁ আৰু এইফালে মই ঘৰ যাব লৈছোঁ এতিয়া। বা আগুৱাই দিব গৈ আছে, মানে ৰাস্তাত তাতে গাড়ী পোৱা যাব, তো বা কৈ আছে বাও যাব আৰু সিহঁতৰ মানে পুৰণা ঘৰতো যাব, তো সেইটো কাৰণে মই ফায়াজক লৈ পেলাই গৈ আছোঁ। বাকী বাও মোৰ লগত আছিলে, তানিয়া তাইৰ পাপাৰ লগত ঘৰতে আছিলে। তাৰপাছত এইফালে গাড়ীত উঠি ল'লোঁ। তাৰপাছত ঘৰৰ কাৰণে কিবা কিবি ল'ব আছিলে, তো এইফালৰ পৰা আঙুৰ আৰু কল চল এইবোৰ ফল লৈ ল'লোঁ। তো এইফালে মই তৰমুজ লৈ আছিলোঁ। তাৰপাছত তৰমুজ লোৱা হোৱাৰ পিছত আকৌ এইফালে কেইটামান ইফতাৰ ল'ব আছিলে, পকৰী, তাৰপিছত জিলাপি এইবোৰ ল'লোঁ। তাৰপাছত এইবোৰ লৈ আকৌ গাড়ীত উঠি গ'লোঁ, মানে গাড়ী ৰখাই মই কেইটামান বস্তু লৈছিলোঁ ঘৰৰ কাৰণে। তাৰপাছত জল্দি জল্দি আৰু ঘৰ আহি পালোঁ অলপ টাইম আগত আজানৰ। তো এইফালে ইফতাৰ ৰেডি কৰি থৈছিলে আম্মা, তো এইবোৰে দেখাই আছিলোঁ। আৰু এইফালে বাহিৰত গৈ ৰখি আছিলোঁ অলপ টাইম, ঘৰ আহি পোৱাৰ মানে ৰেডি চেডি কৰি ইফতাৰ, তাৰপিছত বাহিৰত আম্মা আৰু মই ৰখি আছিলোঁ, মানে অলপ টাইম 5 মিনিটমান আছিলে তেতিয়া ইফতাৰৰ কাৰণে, তো ভাবিলোঁ অলপ বাহিৰত ৰখিয়ে থাকোঁ। তো এতিয়া ঘৰ আহি পাইছোঁ, আহি ইফতাৰকেইটা ৰেডি কৰিছোঁ, চাইছে ৰেডি কৰি অলপ বাহিৰত আহিছোঁ, চব মছজিদত দোৱা হৈ আছে। তো এতিয়া ইফতাৰ কৰিম আৰু গৈ, আৰু বতৰটো ইমান ঠাণ্ডা হৈ আছে, তো ভালেই লাগি আছে। তো বা মানে আহিবই দিব বিচৰা নাছিলে, তাৰপিছত আহিলোঁ। কালি মানে বা আহিব আকৌ, তো অলপ কাম চাম আছে, তো সেইটো কাৰণে আহি গ'লোঁ মই। তো কেইটামান বজাৰো কৰিলোঁ, বজাৰ কৰি জাষ্ট ঘৰ পাইছোঁ আৰু। তো এতিয়া গৈ ইফতাৰ কৰোঁ, পিছত লগ পাই আছোঁ। আৰু বাহিৰত ইমান ঠাণ্ডা বতাহ দি আছে, তো ভাল লাগি আছে, সেইটো কাৰণে বাহিৰত ৰখি আছোঁ অলপ। বাকী এতিয়া যাওঁ আৰু। তো আম্মাই এফালে পোলাও চোলাও বনাইছিলে, তো এইবোৰ খালোঁ। তো আজি ব্লগটো ইমানেই আছিলে, বাই বাই।